এয়া মই গৈ আছোঁ এতিয়া মহিমা বাগানলৈ। গোলাঘাটৰ পৰা গৈ যাওঁতে মানে যোৱা পথেদি পদুমণিয়েদি সোমাই যাব লাগে, তাৰপিছত হাতীখোৱা বৰটিং এইবিলাক পাই গৈ পেলাই মহিমা বাগান পাওঁ। চাওক ৰাস্তাতে ইমান ধুনীয়া ধুনীয়া বাগানবোৰ পাই গৈছোঁ। মানে চাহ বাগান বুলি ক'লে মই সৰুৰে পৰা মানে এক বিশেষ আকৰ্ষণ অনুভৱ কৰোঁ। ইমান ধুনীয়া চাওকচোন, চাই থাকিবলৈ মন যায়। মোৰ এই সৰু মোবাইলটোত সেইখিনি মই ধৰি ৰাখিবই পৰা নাই। আপোনালোকৰ চাগে কেনেকুৱা লাগে নাজানো, মই কিন্তু বাগানখনত বিৰাট সৌন্দৰ্য পাওঁ। খুবেই ভাল লাগে যে মোৰ হেঁপাহে নপলাই চাই। য'তেই বাগান দেখোঁ ত'তে ফটো এখন তোলোঁ, ত'তে ভিডিঅ' অকণমান কৰোঁ। কিন্তু ইমান আছে এই পথটোত মানে বাগান হেৰি বা চোতালতে অসমতো আছে। ধানেৰে এয়া ভৰি মই আছে আহি এই একেবাৰে। মামাৰ ঘৰ পাই গ'লোঁ, মহিমা বাগান। মোহনা বাৰু এয়া আজিকালি এইবিলাক মোহনা চব আগৰ চাউল নিচিনাকৈ ধান নমাৰে আৰু বান্দৰদা ঘূৰি দেখিছেই। ঘূৰি। এতিয়া গাঁৱত এইখিনি এইবিলাক দৃশ্য জহা দেখিব ধান পাব। দেই। এইখিনি জহা ধান দেখিছে, জহা ধান। জহা মই ধান সিমান মোৰ এইবোৰ অভিজ্ঞতা পৰিৱেশ নাই খেতিত, কিন্তু সৰুৰ টাউনত পৰা খুব পথাৰলৈ কম যাওঁ দেখোঁ, আৰু ইমান গৰু ভাল গাড়ীত উঠি নাপাওঁ। গৈছিলোঁ। খুব ভাল লাগিছিলে খুব ভাল তেতিয়া। লাগে পৰিৱেশটো। আগৰ এতিয়া দিনবিলাক এই বহুত মনত মামাহঁতৰ ঘৰখন পৰি যায়। পকা ডাঙৰ ঘৰ যদিও এইবোৰ খেতি মানে এইবিলাক আছে যে সেইকাৰণে আমাৰ ঘৰবিলাক মামাৰ এতিয়া ঘৰ মানে মামাহঁতৰ ঘৰ এইটো বুলিয়ে নহয় টিলিঙাটো আচলতে। বুলি ক'লে চবেই চিনি পায় যাৰ আৰু যাৰ মানে। খেতি থাকে সেইসকলৰ ঘৰ দুৱাৰ পকা ডাঙৰ হ'লেও গাড়ী ঘোঁৰা আমাৰ থাকিলেও গিৰিহঁতটোও এই বাগানত খেতি চপোৱা কৰিছিল। দিনকেইটাত এনেকুৱা অৱস্থা গিৰিহঁতৰ হৈ মণ্ডল থাকে। আছিল। আহ, এয়া বাকী মামাহঁতৰ পৰিয়ালৰ ঘৰখন আটাইখিনিয়ে এয়া প্ৰায় আমি আগতে বাগানতে সৰুকালটো কৰে। আৰু গৰম বন বুলি ক'লে মামাৰ ঘৰতে কটাওঁ। তেতিয়া কিন্তু ঘৰ দুৱাৰবোৰ পকা নাছিল, কিন্তু গাঁৱৰ খুবেই ঘৰবিলাক ভাল কি কয় লাগিছিলে যিমানে গাঁৱৰ পকা ঘৰ থাকক পৰিৱেশত। গাড়ী ঘোঁৰা থাকক। এইবোৰ তেওঁলোকৰ চাহপাত এই অনা এনেকুৱা গাড়ী এখন, খেতিৰ ডাঙৰ সময়ত ৱাল ঘৰ চোৱাল আছে। একদম মানে কিন্তু চোতাল এইবোৰ চাচি এনেকৈ গছ ধানেৰে আজিকালি গাঁৱৰ ঘৰে ঘৰে য'তে ত'তে আগফালে ভৰি পাছফালে থাকে থাকেই মানে আৰু। ঘৰবোৰ খুব চিজিল লাগি নাথাকে, ভিতৰে সেইকাৰণে বাহিৰে গাঁৱৰ চাফা। মানুহবিলাকৰ আজিকালি আৰ্থিক অৱস্থা খুব আমাৰ ভাল। শিশুকালটো এইবিলাকতে পাৰ কৰিছিলোঁ। এইখিনি দেখিছে পুখুৰীটো কলৈ এইয়া গ'ল চাওঁ, পুখুৰীটোত আহোঁ। এয়া আহবোৰ কাটি থোৱা অৱস্থাত আছে এখন বাৰী। গাঁৱৰ পৰিৱেশেই বেলেগ আৰু বিহুৰ সময়ত ভাল লাগে। এইবিলাক চব চাচি গছ নেকি এৰা? চব চাচি গছ। গাঁৱৰ মানুহ সেইকাৰণে আজিকালি খুব অৱস্থা ভাল হৈছে, সেইটো কাৰণে বাগান আৰু চাচি গছ এই দুটা বস্তুৱে গাঁৱৰ মানুহক সঁচাকৈ বহুত অৱস্থাপন্ন কৰিছে। সেই বাঁহনিখনৰ সিপাৰেও এটা পুখুৰী আছে, আমি কাপোৰ ধুবলৈ আগতে তাত যাওঁ। কি ভাল লাগে নহয়, এই চাচি গছবোৰ ইমান ধুনীয়াকৈ বাঢ়িছে। এজোপা চাচি গছতে বহুত পায় নহয়। এই পুখুৰীটোত তেতিয়া আমি আহোঁ বাচন বৰ্তন ধোৱা হৈছিল। পুখুৰীটো এতিয়া চিন চাপে আছে আৰু অন্য একো নাই, নামিব চামিব পৰা ব্যৱস্থা নাই আৰু এতিয়া গেলা পুখুৰী হ'ল আৰু এইটো। আমাৰ সৰুকালৰ কিমান যে মানে স্মৃতি আছে নহয় সঁচাকৈ। সেই সময়ত যে মামা ঘৰ বুলি ক'লে আমি ইমান ভাল পাইছোঁ। এইবিলাক ঠাইত আমি পিটপিটাই ঘূৰি ফুৰোঁ, ভয় চয় নকৰোঁ তেতিয়া। এতিয়া মানে অকণমান খোজটো যেন চিন্তা কৰি দিম এনেকুৱা লাগিছে, ক'ৰবাত কিজানি সাপ চাপেই ওলাই নেকি। কিন্তু এই যে প্ৰাকৃতিক পৰিৱেশবোৰ আমি নাপাওঁৱেই যে টাউনত বিচাৰি তাতে মই এতিয়া নিজে ফ্লেটত থাকোঁ। এইবিলাক আগতে ওপৰত সেইবিলাক ৰবাব টেঙা খাইছিলোঁ, কিমান যে কি নাখাইছিলোঁ এই বাৰীখনৰ পৰা। এতিয়া আছে সেই গছবোৰ এতিয়াও আছে, কিন্তু পৰিৱেশটো বহুত বেলেগ হ'ল। তথাপিও মানে সেই স্মৃতিবোৰ আমাৰ উঠিছে। এই পুখুৰীটো আকৌ এই এতিয়া পুখুৰীটো পিছত খন্দাই দিয়া দেই, ইয়াত ঢেৰ মাছ চাছ বোলে পুহিছে, মাছ ধৰে। এতিয়া গাঁৱতহে এইটো কৰিব পাৰিছে, হেৰিত ক'ত পাৰিব মানুহে, টাউনত এইবিলাক নহ'ব। সেই তাৰ পাৰতো সেইবিলাক চাচি গছ, গাঁৱৰ বাঁহ গছ আছেই, চাচি গছ আছেই। গাঁৱৰ মানুহ ধনী নহয়, এতিয়া কোন ধনী হ'ব? এই ইমান শান্ত নিস্তব্ধ পৰিৱেশ আমি টাউনত নাপাওঁ পাই। সুবিধাবোৰ টাউনত বেছি, কিন্তু হেৰিটো সঁচাকৈ নাই। এক বুজাব নোৱাৰা মানে ইমানখিনি ভাল মাটি লাগে খালী পৰি এইবিলাক এনেকুৱা নাথাকে। পৰিৱেশত। ইমান শান্ত শিষ্ট এনেকুৱা পৰিৱেশ চাওক, আমি বিচাৰি চহৰত বা টাউনত বা কোনোবাই ভাবিব পাৰেনে এনেকুৱা পৰিৱেশ? সেইকাৰণে মাঘৰ বিহু যিটো ভোজ খাওঁ আমি, তেতিয়া মাঘৰ বিহু ভোজ খাবলৈও তালৈ গৈছিলোঁ, মামা ঘৰলৈ গৈছিলোঁ। গোটেই কেইবাঘৰো মানুহ মিলি খাই একেলগে। এতিয়া সেইটো পৰিৱেশ আছে নাই মই নাজানো, আজি সুধিবলৈও নহ'ল বাৰু। কিন্তু সেইটো ফূৰ্তিয়ে বেলেগ ন। টাউনতো খায় আমাৰ, কিন্তু টাউনত যিবোৰ হুলস্থুল দেখিছেনে, মাইক বজাই লৈ হুলস্থুল আৰু অন্য কিবা কিবি চলে। নেমুবোৰ চব কেনেকৈ লাগি আছে দেখিছে? মইতো কমলা মৌচুমী বুলিয়ে ভাবিছিলোঁ। থোপে থোপে লাগি আছে, আগতো দেখিছোঁ তেনেকৈ। ইমান ভাল লাগিছে, ছিঙি লৈ আহিলোঁ চাওক কেইটামান। এই অপৰূপ সৌন্দৰ্য এয়া বুলি কৈছোঁ এতিয়া মই প্ৰাকৃতিকখিনি। উভতনি ৰাস্তাত দেই, সিহঁতৰ এতিয়া মই আকৌ গোলাঘাটলৈ যিটো ঘূৰিছোঁ। হেৰি আছে, কিমান ভাল সিহঁতে লাগে চাওক, তেনেকৈ আকৌ মই নামি ফটো পেলাই মানে বাগানত এয়া চাহপাত ফটো অমৃত তুলিছোঁ, ভিডিঅ' কৰিছোঁ। সলাব পাৰে, চাহপাত গৌৰৱেই নহয়। সঁচাকৈ মই বুজাব নোৱাৰা, মোৰ ভাল লাগে। আৰ্থিক সেইকাৰণে সচ্ছলতা ভাবিলোঁ দেখাৰ কাৰণে আপোনালোকলৈও অকণমান ইমান দেখুৱাওঁ। ধুনীয়া কাৰণ এই উজনি অসমৰ ফালে প্ৰাকৃতিক মানুহবিলাকে পৰিৱেশটো বাগান মানে দেখি থাকে, কিন্তু নামনি অসমৰ মানুহখিনিয়ে চালে চায়েই সিমানকৈ থাকিব মন নেদেখে যায়। যে। এই তেওঁলোকে পৰিৱেশটো অহা যোৱা কৰি থাকে, মই কোনো যিমান নেদেখে ঠাইত বুলি চালে কোৱা নাই, কিন্তু ভাল লাগে, চাবলৈ মন তেওঁলোকৰো আহে, চাগে খুব হুলস্থুল ভাল নাই। এতিয়া লাগে। দুপৰীয়া সময় যে, সেইকাৰণে মই আৰু এতিয়া কলম দিলে যিহেতু এতিয়া মানে পাতখিনি ল'বলৈ সৰিলেও মন নহয়। যায়, ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখিলে। একে অসমতে যে প্ৰাকৃতিক বতাহ দৃশ্য ইমান ধুনীয়া ধুনীয়া বতাহ আছে। বৈ আছে। আমি মই মানে দূৰলৈ সেইকাৰণে যাওঁ, ফটো আমি যদি ভিডিঅ' বাবা কৰি থানৰ আছিলোঁ, ওচৰত ইমান ভাল ৰাংচালি লাগিছে পাহাৰৰ নহয়। ওচৰত
যিবোৰ পিকনিক স্পট কিমান ধুনীয়া ধুনীয়া এয়া মই গাড়ীখনত উঠা আগতো অকণমান লৈছোঁ, মাজতে গাড়ীখন ৰখাই ল'লোঁ অকণমান, যে মোৰ যেন গোটেই যেন বাগানৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইখিনি যেন তুলি লৈ যাওঁ, মোৰ এনেকুৱা লাগিছে। আজিলৈ গুড বাই।